নমস্কাৰ এতিয়া আমি আহি আছো এয়া দেখিছে বাইকত আহি আছো ঘুৰি ফুৰিছো স্কুটি লৈ বাইক লৈ আমি 4-5টা 6টা মানুহ আমি আজি ঘুৰি ফুৰিছো আমি আমাৰ যে হাজৰিকা বংশৰ বংশাৱলী কাৰণে আমি আজি ঘুৰি আছো কাৰণ বিগত 2 বছৰৰ পৰা আমি হাজৰিকা বংশৰ বংশাৱলী আমি পাতি আহিছো সকলো বংশৰ মানুহৰ ঘৰে ঘৰে আজি আমি ভিজিট দিছো যাতে এঘৰো মানুহ আমাৰ বাট পৰি না যায় আমি এই ঘৰসমূহ মানে বংশৰ যিমানখিনি ঘৰ আছে এই ঘৰসমূহত আজি আমি ভিজিট দিছো মানে সকলোকে আমি কৈ ফুৰিছো যে অহা 26 জানুৱাৰী তাৰিখে বংশাৱলী দিন ধাৰ্য কৰা হৈছে আৰু সকলো ব্যক্তি যেন তাত আমাৰ উপস্থিত থাকে বংশৰ সকলো ব্যক্তি আৰু সেই কাৰণে আমি আজি প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে আজি আমি আহি আছো আৰু এতিয়া আমি এজন আমাৰ খুৰা লৰা দাদা ঘৰত হুমাম আৰু তাৰ পিছতে পুনে পুনে আমি আমাৰ বৰ্তা ঘৰত হুমাম বৰ্তা ঘৰত হুমাই তাতো আমি খবৰ খাতি মানে যিখিনি আমাৰ কিমান তাৰিখ কি কথা এখিনি সকলোখিনি কৈ আমি তাৰ পৰাও উলাম এয়া আমাৰ ভাইটিয়েতে কাম কৰি আছে জায়গা যি ঠাইত আমি বংশাৱলী আমি পেন্ডেল তৰিম এই ঠাইত সাবচিকুন কৰি আছে বাহ কাটি আছে পেন্ডেল তৰিবৰ কাৰণে সকলোখিনি যা যোগাৰ কৰি আছে এফালে জুই সুই জ্বলাই মানে পেন্ডেল তৰি আছে যোৱা 2 বছৰ প্ৰথম বছৰত আমি হাতিলুঙত পাতিছিলো হাতিলুং জুহতিয়া গাঁৱত তাত আমাৰ নিজৰ ঠাইত আমি পাতিছিলো তাৰ পাছত নেক্সট বছৰত আমি যোৱা বছৰত আমি পুখুৰীয়াত পাতিলো তাত আমাৰ বংশ পৰিয়ালৰ মানুহ আছে এই বছৰ আমি বঙালমুৱাত পাতিম এয়া বঙালমুৱা হয় বঙালমুৱাত আমি এয়া কামকাজ চলি আছে কামকাজ কৰি আছে আজি 26 জানুৱাৰী অৱশেষত আজি আমাৰ যি পকাবুৰা বংশ হাজৰিকা বংশৰ যি বংশাৱলী দিন হয় আজি হয় আৰু আজি 26 জানুৱাৰী গতিকেলৈ আজি আমি সেই যি ঠাইত আমাৰ বংশাৱলীটো পতা হৈছে সেই ঠাইলৈ এতিয়া আমি আহি আছো এয়া দেখিছে অস্থায়ী মঞ্চ আমি ইতিমধ্যে প্ৰস্তুত কৰি ৰখা হৈছে এফালে এখন আমাৰ বেনাৰ যিখন বেনাৰ আমাৰ পকাবুৰা হাজৰিকা বংশৰ পীৰ্তি ভোজ এটো হৈছে আমাৰ এফালে আমাৰ যিসকল বয়সস্থ ব্যক্তি আছে এই ব্যক্তিসকলক সম্বৰ্ধনা অনুষ্ঠানটো আমি ইয়াতে কৰিম আৰু এফালে যিমানখিনি ব্যক্তি আছে সেই ব্যক্তিসকল মানে বংশৰ যিমান মানুহ আছে সেই মানুহ ইয়াতে বহিব যিমানখিনি ব্যক্তি আছে এফালে এজনে আমাৰ এনাউন্স কৰি আছে এফালে আমাৰ সবজি কাটি আছে আৰু বহাই মানে বহি আৰামত চাই আছে যাতে এফালে দেখিছে সবজি কাটি আছে এফালে কাম কাজ মানে যি ঠাইত আমাৰ পীৰ্তি ভোজটো হ'ব মানে যি ঠাইত আমাৰ খানাটো বনিব সেই ঠাই আমাৰ ৰেডি কৰি থকা হৈছে এয়া আপোনালোকে নিশ্চয় দেখিছে আমাৰ খানা বনাবৰ কাৰণে ইতিমধ্যে চাকি বন্তি আদিসমূহ জ্বলাই এতিয়া চৌকাত জাষ্ট জুই দিছে আৰু এয়া এফালে দেখিছে বংশ পৰিয়ালৰ যিসকল ব্যক্তি মানে বহুত দিনৰ পাছত লগ পাইছে তেওঁলোকে বাদে দুদিয়াকে কথা বতৰা পাতি আছে হাঁহি ফূৰ্তিয়ে কথা বতৰা পাতি আছে এফালে আমাৰ বৰমা খুৰী বুৱাৰী বৌ মানে সকলোৱে মিলি পেনি এতিয়া ইয়াতে মাছ ধুই আছে আমাৰ যোৱা কেইবছৰ আমাৰ মাছ মাংস দুইটাই আছিল এই বছৰ আমাৰ অকল মাছেই কৰা হৈছে মাংস বনালে মানে 2-4 জনে নাখায় আকৌ মাছ বনাবলগীয়া হয় আমাৰ এফালে বন্তি প্ৰজ্বলন ইতিমধ্যে আৰম্ভ কৰি আছে বংশৰ যিগৰাকী আমাৰ বয়োজ্যেষ্ঠ মানে বংশটোৰ ভিতৰত সব ডাঙৰ আমাৰ এই বৰমাজনী আৰু এটো আমাৰ ভাইটি হয় আৰু এই বৰমাজনীয়ে আমাৰ বংশৰ ভিতৰত বৰ্তমান সব ডাঙৰ হৈ আছে সেই কাৰণে তেওঁকে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰণে তেওঁকে আমি দায়িত্ব দিয়া হৈছে আৰু হেহে তেওঁ সকলোখিনি
বন্তি প্ৰজ্বলনৰ যিখিনি কাম তেওঁ সুকলমে কৰি যাব। এই বৰমাজনী ঘৰ লালুক পুখুৰী পৰিয়াত হয়। গোটেই মানুহখিনি উঠি দিব লাগে অকণমান, হয় নাই বাৰু? চাকিত জ্বলাই চাকিতে জ্বলাই কাটি দিব থিয় কৰি দিব লাগিছিলে। সেইটো বাগৰি যাবগৈ অকণি, থিয় কৰি দে। তৃতীয় বাৰ্ষিকী বংশালৈ আজি এই সভাত উপস্থিত থকা সমগ্ৰ ৰাইজলৈ মোৰ তৰফৰ পৰা সেৱা জনাই মই আজি সভাৰ সভাপতি আসন গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ আজি এই সভাখন শেষলৈকে আপোনালোকৰ সহযোগিতা কামনা কৰি মই সভাপতি আসন গ্ৰহণ কৰিছোঁ। লগতে আজি হ'বলগীয়া কাৰ্যসূচীখন মই আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। কাৰ্যসূচী 1 নম্বৰ বন্তি প্ৰজ্বলন ইতিমধ্যে হৈ গৈছে। সভাপতি আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতে আছে চিনাকি পৰ্বও সম্বোধনা আছে আমাৰ বয়োজ্যেষ্ঠসকলৰ। 4 নম্বৰ কাৰ্যসূচী যি জোৱাসকলৰ চিনাকি পৰ্ব। 5 নম্বৰ কাৰ্যসূচী আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। 6 নম্বৰ আছে সমজুৱা একাষাৰ। 7 নম্বৰ আছে দিহানাম আৰু নৃত্য প্ৰদৰ্শন। 8 নম্বৰ কাৰ্যসূচী সভাপতি মন্তব্য সভাভংগ। এই 8টা কাৰ্যসূচী লৈ আমি আজি সভাখন আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত যদি আৰু কিবা সন্নিৱিষ্ট কৰিব লাগে আপোনালোকৰ সুপৰামৰ্শ মই কামনা কৰিছোঁ। ধন্যবাদ। উপস্থিত থকা আমাৰ সকলোৱে পৰিচিত, আমাৰ সকলোৱে জেঠু চৰাৰ ৰুদ্ৰ শইকীয়া ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক আগবঢ়াই আনিবৰ বাবে আমাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নুমল খনিক ডাঙৰীয়া, আমাৰ পেহা নুমল খনিক ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হীৰানাথ বৰা ডাঙৰীয়া অৰ্থাৎ পাতনি ককা, তেখেতক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি জগন নায়ক ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক আদৰণি আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰিয়ম হাজৰিকা ডাঙৰীয়া অৰ্থাৎ আমাৰ সকলোৰে পেহা, তেখেতক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দিগন্ত ফুকন ডাঙৰীয়া অৰ্থাৎ আমাৰ পেহা, দিগন্ত ফুকন ডাঙৰীয়াকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লোহিত হাজৰিকা ডাঙৰীয়া অৰ্থাৎ তীৰ্থংকৰ আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি ভালখোৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ অকালি কটা তেখেতকে এখনো চেলেঞ্জাৰৰ সম্বৰ্ধনা জনাবৰ বাবে দীক্ষিতা হাজৰিকা অনুৰোধ জনাইছোঁ। দীক্ষিতা হাজৰিকা আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত যদি অনুপস্থিত শান্তনা হাজৰিকা আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছতে আমি নবীন হাজৰিকা ডাঙৰীয়াক তেখেতক এখন চেলেঞ্জাৰৰ সম্বৰ্ধনা জনাব মাইনী বৰা। আমি মাইনী বৰাক আমন্ত্ৰণ জনাইছোঁ। এখন চেলেঞ্জাৰৰ সম্বৰ্ধনা জনাব মাইনী বৰা। ইয়াৰ পিছত আমি পুখেশ্বৰ হাজৰিকা ডাঙৰীয়া পিলিঙা পৰা তেখেতৰ এখনে চেলেঞ্জাৰৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতৰ সম্বৰ্ধনা জনাব মৌচুমী হাজৰিকা। আমি মৌচুমীক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছত আমি দিন বছৰ পুত্ৰ আৰম্ভ কৰা হলধৰ হাজৰিকা পৰিয়ালৰ কথা আমাৰ হলধৰ ককা পৰিয়ালটোৱে আমি চিনাকি কৰিব বিচাৰিছোঁ। তেখেতৰ পুত্ৰ আছিলে স্বৰ্গীয় ভাইকন হাজৰিকা। তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে। সোণাৰী হাজৰিকা তেখেতো আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমাৰ মাজত খুৰা নবীন হাজৰিকা তেখেত উপস্থিত আছে। আমি চিনাকি কৰি দিলোঁ অকণমান আগত। নবীন হাজৰিকা হলধৰ হাজৰিকা পৰিয়ালৰ দিনবেশ্বৰ হাজৰিকা ডাঙৰীয়া আমাৰ খুৰা তেখেত উপস্থিত আছে। সোমেশ্বৰ হাজৰিকাৰ পৰা তেখেত স্বাস্থ্যজনিত কাৰণত আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে। আমি ইয়াৰ পিছতে হলধৰ হাজৰিকা পৰিয়ালৰ যিসকলক আমি চিনাকি কৰি দিব বিচাৰিছোঁ ভনীমাই হাজৰিকা আমাৰ ভনী জেঠাই উপস্থিত আছে। আমি ভনী জেঠাইৰ পৰা এখন ফুলান গামোচা আদান কৰাৰ বাবে যজাচা হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যজাচা হাজৰিকাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ খগলী শইকীয়া। তেখেত আমাৰ প্ৰেমী। তেখেত ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতৰ স্বামী নিৰ্মল শইকীয়া যদি আমাৰ মাজত উপস্থিত আছে আমি থিয় হৈ দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতলোক অনুপস্থিত। ইতিমধ্যে আমি দীঘলী কৰি চিনাকি কৰি দিছোঁ। তাৰপিছতে আছিলে হাৰিমলা পেহী হাৰিমলা ৰয়। তেখেতো আমাৰ মাজত উপস্থিত নাই। ইয়াৰ পিছতে আমি তেখেতলোকৰ হলধৰ ককা নাতি অৰ্থাৎ মাজনী হাজৰিকা তেখেতো আমাৰ মাজত অনুপস্থিত। আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ স্বামী হৈছে প্ৰদীপ গগৈ। তেখেত যদি আছে আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। যদি অনুপস্থিত আমি ইয়াৰ পিছতে ৰীতামণি বৰা
ৰীতামণি বৰুৱা অৰ্থাৎ আমাৰ নবীন হাজৰিকা কোঁৱৰ যি ৰীতামণি হাজৰিকা তথা উপস্থিত আছে থিয় দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ স্বামী হৈছে বজেন বৰুৱা। যদি বজেন বৰুৱা ইয়াত উপস্থিত আছে থিয় দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ ককাৰ ভনীয়েক স্বৰ্গীয় ফুলেশ্বৰী পুত্ৰসকলক আমি চিনাকি কৰিব বিচাৰিছোঁ। তেখেতৰ পুত্ৰ আছিলে যুগল বৰুৱা, তেখেত ৰামপুৰ ঘৰ, তেখেত বিদায় লৈছে। আমি তেখেতৰ পৰিবাৰ অৰ্থাৎ আমাৰ ববু চিনিমাই বৰুৱা ইতিমধ্যে আপোনালোকৰ আগত চিনাকি কৰি দিছে। আকৌ আমি পুনৰ থিয় দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পুত্ৰ বাবা বৰুৱা, বাবুল বৰুৱা, বুলটন বৰুৱা আৰু জান বৰুৱা যদি ইয়াত উপস্থিত আছে আমি তেখেতলোককো থিয় দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে হাতী লগত থকা উমেশ হাজৰিকা অৰ্থাৎ দেওখনৰ পৰিয়ালক আমি চিনাকি কৰিব বিচাৰিছোঁ। তেখেতৰ ডাঙৰ যি আছিলে ভদ্ৰেশ্বৰী বৰুৱা অৰ্থাৎ তেখেতো আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতৰ পৰিয়ালৰ ইয়াত উপস্থিত কোনো নাই বুলি আমি জানিব পাৰিছোঁ। ইয়াৰ পিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ উমেশ হাজৰিকাৰ পুত্ৰ বৰুণ হাজৰিকা, তেখেতো অনুপস্থিত। কমল হাজৰিকা, তেখেতো আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। ফণী হাজৰিকা, তেখেতো আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। লাৱণ্য খনিকৰ, তেখেতো আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। লাৱণ্য পেহীৰ স্বামী নুমল খনিকৰ পেহা আমাৰ মাজত উপস্থিত আছে। আমি পেহাক থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। পেহা আমি ইয়াৰ পিছত চিনাকি কৰিব বিচাৰিছোঁ উমেশ হাজৰিকাৰ পুত্ৰ ৰত্নেশ্বৰ হাজৰিকা, তেখেতো আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। ৰত্নেশ্বৰ হাজৰিকা খৰি ৰাজম্মা হাজৰিকা আমাৰ মাজত উপস্থিত আছে। আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। পুতুল ৰাজখোৱা উমেশ হাজৰিকাৰ যি পুতুল ৰাজখোৱা স্বামী বিষ্ট ৰাজখোৱা, তেখেতক যদি ইয়াত উপস্থিত আছে আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ লোকেশ্বৰ হাজৰিকা, তেখেত উমেশ হাজৰিকাৰ পুত্ৰ লোকেশ্বৰ হাজৰিকা আমাৰ খুৰা। এয়া আৰু এজন আছিলে ফুলেশ্বৰ হাজৰিকা, তেখেতো আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। তেখেতৰ পৰিয়ালটো বৰ্তমান নগাঁৱত থাকে, সেইবাবে আমাৰ মাজত আহি উপস্থিত হ'ব নোৱাৰিলে। এতিয়া আমাৰ উমেশ হাজৰিকাৰ নাতি অৰ্থাৎ আমাৰ যি জোৱাইসকল হৈছে জান তামুলী, স্বামী দীপ তামুলী, তেখেতলোকো এতিয়ালৈকে আমাৰ মাজত আহি উপস্থিত হোৱা নাই। কমল হাজৰিকাৰ যি জোৱাইসকল হৈছে বলি শইকীয়া, স্বামী নিতুল শইকীয়া, তেখেতলোক যদি ইয়াত উপস্থিত আছে আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ স্বৰ্গীয় ৰত্নেশ্বৰ হাজৰিকাৰ যি জোৱাইসকল হৈছে ৰিকিমণি হাজৰিকা, স্বামী আচলতে স্বামী আমি ভাল নামটো নাজানো, চুপু বুলি জানো, এইবিলাক লিখি থৈছোঁ। তেখেতলোকো দূৰ দূৰণিত থকাৰ বাবে আমাৰ মাজত আহি উপস্থিত হ'ব পৰা নাই। ৰত্নেশ্বৰ হাজৰিকা স্বৰ্গীয় ৰত্নেশ্বৰ হাজৰিকাৰ পুত্ৰ পংকজ হাজৰিকা আছে যদি আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি বঙালমত থকা অৰ্থাৎ আমাৰ খদিয়া ককাৰ পৰিয়ালটো আমি চিনাকি কৰিব বিচাৰিছোঁ স্বৰ্গীয় ভুৱন হাজৰিকা। ভুৱন হাজৰিকা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। তেখেতৰ পত্নী অৰ্থাৎ আমাৰ খুৰী সংগীতা হাজৰিকা আমি এবাৰ থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ ভুৱন হাজৰিকা অৰ্থাৎ খুড়াৰ খুৰী সংগীতা হাজৰিকা। ইয়াৰ পিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ স্বৰ্গীয়
স্বামী বৰডেকা পেহা যদি আমাৰ মাজত উপস্থিত আছে আমি তেখেতকো চিনাকি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি স্বৰ্গীয় আমাৰ খোৱা মন হাজৰিকা তেখেত ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতৰ খুৰী ৰামু হাজৰিকা থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি চিনাকি কৰিব বিচাৰিছোঁ ধৰ্মেশ্বৰ হাজৰিকা এখন আমাৰ ধ্বংস কৰা ইতিমধ্যে আমি তেখেতক চিনাকি কৰিছোঁ। আকৌ এবাৰ থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ধ্বংস কৰা ইয়াৰ পিছত আমি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ পেহী ৰেখামণি ফুকন ধনী পেহীক আমি চিনাকি কৰিব বিচাৰিছোঁ। ধনী পেহীক থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মন হাজৰিকা আমাৰ খোৱা মন হাজৰিকা যি জয়সকল হৈছে ডিম্পী চুতীয়া, স্বামী মোহন চুতীয়া আৰু তেখেতলোক যদি উপস্থিত আছে থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ স্বৰ্গীয় মনপুৰৰ অন্য এগৰাকী ছোৱালী তুলিকা তেখেত যদি উপস্থিত আছে আমি তেখেতকো থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ বঙালমত থকা মামৈ হাজৰিকা মামৈ ককাৰ পুৰুষ যিসকলক আমি এবাৰ চিনাকি কৰি দিব বিচাৰিছোঁ। আচলতে আমি সকলো পাৰ্টিবিলাক নাজানো। এতিয়া কদমী পেহী যদি ইয়াত উপস্থিত আছে তেখেতক পাৰ্টিটো কি নাজানো বাৰু। কদমী পেহী যদি উপস্থিত আছে থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতৰ স্বামী পেচন পেহা যদি উপস্থিত আছে থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। আগদিনাখনিয়ে অহা কথা আছে। আমি তেখেতৰ বাবে থিয় দিবলৈ অনুৰোধ জনাইছোঁ। মণিমা হাজৰিকা ধনীপেহীৰ স্বামী তুলসী হাজৰিকা তেখেতলোক যদি উপস্থিত আছে থিয় দিবলৈ অনুৰোধ জনাইছোঁ। লোহিত হাজৰিকা কীৰ্তন খোলা তেখেতক আমি এবাৰ চিনাকি কৰিব বিচাৰিছোঁ। আমাৰ কীৰ্তন খোৱা যি মাইনু স্বামী বিয়ানম ৰাজবংশী তেখেতলোক যদি উপস্থিত আছে নিজৰ চিনাকিটো দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি আগবাঢ়িছোঁ বঙালমত থকা ডিম্পী হাজৰিকাৰ পুত্ৰ আৰু জীয়ৰীসকলৰ চিনাকি কৰিবলৈ। স্বৰ্গীয় নিয়ন হাজৰিকা খুৰা তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। তেখেতৰ পৰিবাৰ লক্ষী হাজৰিকাক আমি এবাৰ চিনাকি দিবৰ বাবে অনুৰোধ জনাইছোঁ। স্বৰ্গীয় মাবান স্বৰ্গীয় ৰক্ষেশ্বৰ হাজৰিকা ডাঙৰীয়া তেখেতৰ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে। তেখেতৰ পৰিবাৰ সকলোকে আমি এবাৰ থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি আমাৰ খোৱা ললিত হাজৰিকা ডাঙৰীয়া তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত য'তে আছে সোনকালে আমাৰ মঞ্চলৈ আহিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু ৰক্ষেশ্বৰ হাজৰিকা খোৱা স্বৰ্গীয় ৰক্ষেশ্বৰ হাজৰিকা খোৱা সৰু পুতলি হাজৰিকা আমি এবাৰ চিনাকি কৰিব বিচাৰিছোঁ। এয়া আমাৰ সৰু পুতলি হাজৰিকা। ইয়াৰ পিছত আমি চিনাকি কৰিব বিচাৰিছোঁ প্ৰমীলা হাজৰিকা তেখেত যদি উপস্থিত আছে আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰহিলা পেহী যদি আছে আমি চিনাকি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰহিলা পেহা প্ৰিয়ৰাম হাজৰিকা। ইয়াৰ পিছত আমি আমাৰ নলিমা পেহী বন পেহীক চিনাকি দিবৰ বাবে অনুৰোধ জনাইছোঁ। বন পেহী এবাৰ আহক। আমি প্ৰথম হাজৰিকা এখন প্ৰগ্ৰাম জনাইছোঁ। আমাৰ বন পেহীক আদৰ জনাবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমক আমি আমন্ত্ৰণ জনাইছোঁ। নাই পিতম কোন পিতম
নাই বোলে উপস্থিত আমি যোগানন্দ হাজৰিকা আনন্দ যোগানন্দ আমাৰ কণ্টেক্ট এখন প্ৰগ্ৰাম কৰিছে আনন্দ অনুৰোধ জনাইছোঁ এবাৰ আমি চিনাকি কৰিব বিচাৰিছোঁ লিয়ন ডক্টৰ ছোৱালী জুন বৰা স্বামী নিপেন বৰা তেখেতলোক যদি উপস্থিত আছে আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ উপস্থিত আমাৰ ললিত যি জোৱাসকল পিংকি বৰুৱা স্বামী ফণীধৰ বৰুৱা তেখেতলোক যদি ইয়াত উপস্থিত আছে থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ টুটু বৰা আৰু স্বামী হীৰেন্দ্ৰ বৰা তেখেতলোক যদি উপস্থিত আছে আমি থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত হৈছে আমাৰ কৰ্মী পেহী পেহা নবীন বৰা ডাঙৰীয়া আৰু পেহা নবীন বৰা স্বামী ফুলান গামোচা আদৰণি জনাবৰ বাবে ৰবুল হাজৰিকাক আমি আমন্ত্ৰণ জনাইছোঁ ৰবুল হাজৰিকা আমাৰ নবীন বৰা পেহাক এখন ফুলান গামোচা আদৰণি জনাইছে পৰিয়ালৰ আমাৰ ডাঙৰ ককাই কেশৰ বৰা আমাৰ কেশৰ বৰা ককাই জোৱাই নৃত্য দত্ত আমাৰ পৰিয়ালৰ ডাঙৰ ককাই কেশৰ বৰা জোৱাই নৃত্য দত্ত আমি তেখেতক চিনাকি কৰিব বিচাৰিছোঁ তেখেতক আমি ফুলান গামোচা আদৰণি জনাবৰ বাবে কল্লুৰ হাজৰিকাক আমি অনুৰোধ জনাইছোঁ কল্লুৰক আমি আমন্ত্ৰণ জনাইছোঁ কল্লু কেশৰ ককাই জোৱাই নৃত্য দত্ত চিনাকি কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে ককাই জীৱন বৰা ডাঙৰীয়াক আমি ককাইদেউ জীৱন বৰাক আমি আমন্ত্ৰণ জনাইছোঁ পুখুৰীয়াৰ ককাইদেউ জীৱন বৰাক আমি আমন্ত্ৰণ জনাইছোঁ হাতুলি থকা নবীন হাজৰিকা জয় বজেন বৰা ডাঙৰীয়া আমি এখন চেলেঞ্জ আদৰণি জনাইছোঁ তথা কৌতামণি হাজৰিকা আমাৰ নবীন হাজৰিকা ছোৱালী হাজৰিকা ডাঙৰীয়া আমাৰ যিটো দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বাবে আমাৰ ভাইটি তাহানক অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আমি আজিৰ সভাখনত বক্তব্য আগবঢ়াবৰ বাবে আমাৰ জেঠু ৰুদ্ৰ শইকীয়া জেঠুক অনুৰোধ জনাইছোঁ অকণমান ওচৰলৈ লওক মোৰ নাম জানে মোক বহুতে চিনি পায় মোৰ নাম ৰুদ্ৰ শইকীয়া মোৰ ঘৰ হাতমন্দিৰ মই নাপাওঁ মোৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা খুব বেয়া মই যেনে আহিলোঁ
প্ৰস্তুত হোৱা এই পৰিয়ালৰ পৰাই বিয়া পাতি পেলাই যোৱাই হৈ আছোঁ। সন্মানীয় সভাপতি মহোদয় প্ৰমুখে টকা বুঢ়া পৰিয়ালৰ সমূহ সদস্যবৃন্দ আৰু যিসকল উপস্থিত জ্যেষ্ঠ ককা আইতা পেহা পেহী তেখেতসকলৰ ওচৰত মই সেৱা নিবেদন কৰিছোঁ। আচলতে এনেকুৱা এটা বহুতে ভাল লগা অনুষ্ঠান, যিটো অনুষ্ঠান আপোনালোকে সফলভাৱে কণ্টিনিউ একেৰাহে 3 বছৰ ধৰি পালন কৰি আহিছে। এইটো অনুষ্ঠানৰ কথা যদি শুনে, বেলেগ পৰিয়ালৰ বেলেগ বংশসকলৰ মনবিলাক উদগনি হ'ব পাতিবৰ কাৰণে। এনেকুৱা এটা উপযুক্ত বক্তা আমাৰ যদু হিন্দু বা পেহা বুলিয়ে কৈছোঁ, তেখেতে সবিশেষ এই পৰিয়ালটোৰ বা এই উৎসৱটোৰ ওপৰত মানে প্ৰকাশ কৰি গৈছে। আচলতে আমাৰ কৰিবলগীয়া বিশেষ নাই। তেওঁ আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আজি 3 নম্বৰ বছৰ আপোনালোকৰ পৰিয়ালে পালন কৰি অহা বংশাৱলী অনুষ্ঠান। আগত 2 বছৰ নিমন্ত্ৰণ পাইছোঁ, কিন্তু ব্যক্তিগত অসুবিধাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিছিলোঁ। তাৰ কাৰণে ক্ষমা কৰিব। এইবাৰ বহুত সৌভাগ্য, এই অনুষ্ঠানটো আমাৰ নিচেই কাষত বনাঙত অনুষ্ঠিত হ'ল। যিদিনাখনেই নিমন্ত্ৰণ পাইছিলোঁ বাই ফোনৰ যোগেদি, তেতিয়াই ভাবিছিলোঁ অনুষ্ঠানটোত উপস্থিত থাকিম আৰু যিমান পাৰোঁ আচলতে অনুষ্ঠানটো সফল হ'বৰ কাৰণে আশীৰ্বাদ দিম। সেই নিমিত্তে আজি ভগৱানৰ কৃপাত আপোনালোকৰ মাজত উপস্থিত হ'লোহি। যেতিয়াই এইটো পৰিয়ালৰ পৰা বিয়া পাতি নিলোঁ, আমাৰ যাক আপোনালোকে ধনী বুলি কয় ৰেখামণি হাজৰিকা, তেওঁ আচলতে খুব কৈ থাকে, মানে লালুকৰ কথা কয়, হাতীলুঙৰ কথা কয়। আৰু ঠিক তেনেকুৱা আপোনালোকৰ বোলে এটা পৰিয়াল যোৰহাটতো আছে, যাৰ লগত সম্পৰ্কবিলাক অলপ দূৰ হৈছে, সেইখিনি শুনি থাকোঁ। শুনি পেলাই আচলতে আজি যোৰহাটৰ ব্যক্তিসকলে লগ পোৱা নাই। তাৰ বাহিৰে 3-4 জেগাৰ আমাৰ বংশাৱলী সকলোকে মানে লগ পাইছোঁ। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু যিসকল এই মানে অনুষ্ঠানটো মানে গঢ় দিছে বা পালন কৰি আহিছে, তেখেতসকলক মানে বহুত আশীৰ্বাদ দিছোঁ, যাতে এই অনুষ্ঠানে আমাক প্ৰেৰণা দিয়ক আৰু ভৱিষ্যতলৈ যাতে ইয়াতকৈ ভাল ধৰণে উন্নত পৰ্যায়ত যাতে পাতিবলৈ চেষ্টা কৰক। আৰু এই অনুষ্ঠানত ক'বলগীয়া একো নাই, বহুত ভাল লাগিছে। কিন্তু এটা আমাৰ ফালৰ পৰা সৰু পৰামৰ্শ দিছোঁ, যাতে আপোনালোকে যদি সময় সুবিধা হয়, আৰ্থিকভাৱে যদি টনকিয়াল হয়, এখন স্মৃতি গ্ৰন্থ হিচাপে যদি গ্ৰন্থ প্ৰকাশ কৰে, আমি নতুন মানে বহুত ভাল লাগিব, সুখী হ'ম। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আচলতে আমি অনুষ্ঠানবিলাক আয়োজন কৰি যাওঁ, কিন্তু ৰৈ যায় কেৱল স্মৃতি গ্ৰন্থখন। স্মৃতি গ্ৰন্থখন সঁচাকৈ আমাৰ প্ৰয়োজনীয়। আমি এই বছৰ আমি যোৱাবাৰ যেতিয়া লালুক পুখুৰীয়াত 2য় বাৰ্ষিক বংশাৱলী আয়োজন কৰিছিলোঁ, তেতিয়া আমি আচলতে আলোচনাটো কৰিছিলোঁ এই বছৰ এখন আমি স্মৃতি গ্ৰন্থ উলিওৱাৰ কথাটো চিন্তা চৰ্চা কৰি আলোচনা কৰিছিলোঁ। কিন্তু আমি এই বছৰ স্মৃতি গ্ৰন্থখন উলিয়াব নোৱাৰিলোঁ। আমি অহা বছৰলৈ আমি স্মৃতি গ্ৰন্থখন উলিওৱাৰ চেষ্টা কৰিম। আমি আমাৰ পেহা দিগন্ত ফুকন ডাঙৰীয়া পৰামৰ্শ আমি আন্তৰিক সহকাৰে গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছতেই আমি নৃত্য প্ৰদৰ্শনলৈ আগবাঢ়িব বিচাৰিছোঁ। নৃত্য প্ৰদৰ্শন কৰিব বিচৰা কন্যানী ভণ্টিসকলক আৰু এবাৰ অনুৰোধ জনাইছোঁ, যিসকল কন্যানী ভণ্টিয়ে নৃত্য প্ৰদৰ্শন কৰিব বিচাৰিছে, তেখেতসকলক আমি নৃত্য প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি 1-2-3 বছৰ পাৰ হ'ল। আজি ফাৰ্ষ্ট টাইম প্ৰগ্ৰেম সকলোৱে মিলি কৰিছে। বিশেষকৈ ইয়াত আমাৰ বয়োজ্যেষ্ঠ বাইদেউ, ভিনদেউ, দাদা, খুৰী সকলো ইয়াত উপস্থিত থাকিছোঁ। তেওঁলোকো সকলোৱে ভালকৈ থাকক। আৰু আমাৰ এই বংশৰ যিবিলাক বুকি নাতি ভাই ভনী ভতিজা ভতিজী যিসকল ল'ৰা ছোৱালী
বা তেওঁলোকে যি শিক্ষা গ্ৰহণ কৰি আছে উচ্চ শিক্ষাৰ কাৰণে যেন আৰু বেছি ভাল হৈ যায় সেই তাকে কৈ মই পৰিয়ালৰ লোকসকলে চিনি নাপাৰ কাৰণে তেখেতক এবাৰ চিনাকি কৰি দিছোঁ। পংকজ সাগৰিকা ভাইটি ইয়াৰ পিছতে আমি যি ৰূপেশ্বৰ হাজৰিকাই বংশৰ বিষয়ে কিছু কথা লিখি আনিছোঁ। আমাৰ পুৰণা বংশ ক'ৰ পৰা আহিছিলে, যোৰহাটৰ ক'ত আছিলে, সেই বিষয়ে মই কিছুমান কথা লিখি আনিছোঁ আৰু মই এইখিনিকে পাঠ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ ওচৰত। গতিকে যদি হয় কোনোবাখিনি যদি ভুল হয় সেইখিনি মোক আঙুলিয়াই দেখুৱাই দিব। মই বিশেষ দীঘলীয়া নকৰোঁ, কাৰণ মই এইখিনি মই পঢ়ি দিম বুলিয়ে ভাবিছোঁ। প্ৰথমে আছিলে কুনি, তাৰ পুতেক নালিয়া, নালিয়াৰ পুতেক মহিৰাম বা ককাবুঢ়া বা মহি আৰু তেওঁৰ ভায়েক ধুলুক হাজৰিকা। মহিৰাম চেতিয়া বা ককাবুঢ়া আৰু তেখেতৰ ভায়েক ধুলুক হাজৰিকা তেখেতসকল পূৰ্বৰ বৰ্তমান যোৰহাট জিলাৰ বাদুলিপুখুৰীৰ ওচৰৰ পশ্চিমে 1 কিলোমিটাৰমান আঁতৰৰ বাপুচুকত ঘৰ আছিল। আৰু সেইকাৰণে আমাৰ পূৰ্বপুৰুষ উলুম চুতীয়া আৰু তেখেতৰ পুত্ৰ নালিয়া আৰু নালিয়াৰ দুজন পুত্ৰক মহিৰাম আৰু ধুলুক হাজৰিকা আৱাসভূমি বাৰী আছিল। তাতে আমাৰ দেউতাৰ ককাই ভাই বাই ভনী ডাঙৰ দীঘল হৈছিল। আমাৰ দেউতাহঁতৰ ককাই ভাই তাত আছিল 5জন আৰু বাই ভনী আছিল 4জনী। ককাবুঢ়া বা মহি দেখাত থকা ফেটেৰাটোৰ দৰে ৰঙা বগা আছিল আৰু সিমান বেছি ওখ পাখৰ নাছিল। তেখেতৰ মন আছিল বলিষ্ঠ, বুদ্ধি আছিল প্ৰখৰ, শিক্ষা ভালদৰে নাছিল, তেনেদৰে নাছিল। আনকি আমাৰ দেউতাৰ শিক্ষা তেনেদৰে নাছিল। প্ৰকৃতিৰ বুকুত চলিব পৰা সাধাৰণ জ্ঞান আৰু আৰ্জন কৰিব পৰা মনোবৃত্তি যথেষ্ট আছিল। সৎ সাহসী হোৱা হেতুকেই ককাই সুদূৰ যোৰহাটৰ পৰা পৰিয়ালটোকে আনি লখিমপুৰ জিলাৰ বঙালমৰাত স্থাপন কৰিছিল। এইটো সম্ভৱ হৈছিল 1927-28 চনত মানতেই। কৃষ্ণ এক দেৱ দুখহাৰী কালমায়া দিও অধিকাৰ
জানিবা বিষ্ণু জগতে এরাম জানিবা বিষ্ণু
এফালে খাবলৈ গৈছে আৰু এইফালে সকলোখিনি মানুহ বহি গৈছে।